Welcome to the channel. So আজি এই ভিডিওটো তোমালোকক মই ক্লাস 11 ৰ ম্যাথছৰ ট্ৰিগোনোমেট্ৰি যোনটো চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 3 এই চেপ্টাৰটো পুৰা ভালকে বুজাই দিম এটো এই সিৰিজটো ফাৰ্স্ট ভিডিও হয় তোমালোকক মই ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো একদম কমপ্লিট বুজাই দিম তাৰ কাৰণে 3টা 4টা ভিডিও লাগিব আজি ভিডিওটো ফাৰ্স্ট পাৰ্ট হয় আজি তোমালোকক এক্সাৰসাইজ 3.1 লৈকে যিমানখিনি বস্তু লাগে যিমানখিনি ফৰ্মুলা লাগে আৰু এক্সাৰসাইজৰ কোৱেশ্চন বিলাক গুটেখিনি কৰাই দিম ঠিক আছে গতিকে ভিডিওটো কমপ্লিট চাবা আৰু কোনোবাই যদি চেনেলটো ফাৰ্স্ট টাইম চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কাৰণ নেক্সট পাৰ্ট কেটা তোমালোকে তেতিয়া লগতে পাই যাবা অকল আমি এংগলৰ বিষয়ে ডিসকাস কৰি লওঁ ইনিশিয়ালি ইউ হেভ টু নো এবাউট দা এংগল ঠিক আছে এটা এংগল দুটা টাইপত মেজাৰ কৰা হয় এটা হল ডিগ্ৰী তোমালোকে এতিয়ালৈকে ডিগ্ৰীত মেজাৰ কৰি আহিছিলা ওপৰত এনেকে ডিগ্ৰী বুলি লিখে যায় যেনেকে ধৰা 45 ডিগ্ৰী 90 ডিগ্ৰী হেবিলাক আৰু এটা ইউনিট হল ৰেডিয়ান এটো RAD ৰেডিয়ান আৰু এটো পাইত মেজাৰ কৰা হয় কি বস্তু হয় এটা ভালকে বুজি পাবা জাস্ট মই বুজাই দিছো এংগুলাৰ দুটা ইউনিট আছে এই দুটা কি হয় ইউনিট ঠিক আছে এটা এংগল কেনেকে মেজাৰ কৰা হয় হেতু বস্তু জানিব লাগিব এংগল কেনেকে মেজাৰ কৰা হয় এটা ধৰা এটো এটা এংগল এফালে আছে ঠিক তেনেকে এটো এটা আছে এফালৰ পৰা এফালে আহিছে ঠিক আছে এই দুইটা এমাউন্ট সমানে আছে ইমানখিনি আছে এখিনি ইয়াত যিমানখিনি আছে ইয়াত দুটা সিমানখিনি আছে বাট ইয়াত এফালৰ পৰা ইয়ালৈ আহিছে এটোত এফালৰ পৰা এফালে গৈছে এতিয়া এই যোনটো পইণ্টত ৰোটেশন হৈছে মানে এটো পইণ্টৰ এৰাউণ্ডত ৰোটেশন হৈছে এটো পইণ্টত এফালে গৈছে ঠিক তেনেকে এটো পইণ্টত এফালে আহিছে এইকেইটা কি বুলি কোৱা হয় জানানে ভাৰ্টেক্স যোনকেইটা পইণ্টত ৰোটেশন হৈছে এইকেইটা কোৱা হয় ভাৰ্টেক্স মনত ৰাখিবা ঠিক আছে ভাৰ্টেক্স বুলি কোৱা হয় যোনটো এডাল লাইন ইয়াত এডাল লাইন ঠিক আছে এই লাইনডালৰ পৰা ৰোটেশন হৈছে মানে এডালক কি বুলি কোৱা হয় ইনিশিয়েল সাইড এই সাইডডালৰ পৰা ৰোটেশন হৈছে কোনটো সাইডলৈকে হৈছিলে এটো সাইডলৈকে সো এটো কোৱা হয় টাৰ্মিনেল সাইড মানে ফাইনেলটো ঠিক আছে ঠিক তেনেকে ইয়াত ইনিশিয়েল সাইড কোনটো হ'ব এটো কাৰণ এফালৰ পৰা ৰোটেশন হৈছে সো ইনিশিয়েল সাইড হ'ব এটো সো এটো হ'ব কি ইনিশিয়েল সাইড আৰু এটো কি হ'ব টাৰ্মিনেল সাইডটো আই হোপ তোমালোকে বুজি পাইছা এখিনি বস্তু লিখি ৰাখি দিয়া ইম্পৰ্টেন্ট হয় বেসিক কনসেপ্ট বিলাক ইম্পৰ্টেন্ট হয় মানে এটা চাবা ইয়াৰ ভিতৰতে এটা প্লাস হ'ব এটা মাইনাস হ'ব আমি কেনেকৈ জানিম হেতু সদায় মনত ৰাখিবা লাগিলে লিখি থৈ দিয়া সাইডত এন্টি ক্লকৱাইজ মানে সদায় পজিটিভ মনত ৰাখিবা আৰু ক্লকৱাইজ মানে নিগেটিভ এতিয়া এই মিনিংটো কি এন্টি ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘড়ীৰ কাটাটো যোনটো দিশত যায় তাৰ উল্টাত এনে ঘড়ীৰ কাটা কোনফালে যায় এনে তোমালোকে ঘড়ী এটা ইমাজিন কৰা এটো ধৰা ঘড়ী ঠিক আছে ইয়া কাটাডাল এনেকে যায় ইফালে ইফালে গৈ থাকে নরমাল যোনটো ঘড়ী এনেকে কাটাটো গৈ থাকে এনেকে যায় ঠিক আছে এটো কি হল ক্লকৱাইজ আৰু ইয়াৰ অপোজিট দিশত মানে এফালে যদি যায় এনেকে যদি যায় হেতু কি হ'ব এন্টি ক্লকৱাইজ ঠিক আছে এতিয়া এটো চোৱা ইফালে গৈছে ইফালে এনেকে গৈছে এইফালৰ পৰা হেতু কি হল ক্লকৱাইজ নে এন্টি ক্লকৱাইজ চোৱা এন্টি ক্লকৱাইজ ঘড়ী কাটাটো এফালে যায় এটো তাৰ উল্টা দিশত গৈছে সো এটো হল এন্টি ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ মানে প্লাস গতিকে এটো প্লাস ঠিক আছে এটো চোৱা এফালে আহিছে আৰু ঘড়ী কাটাটো এফালে যায় সো ঘড়ী কাটা যোনটো দিশত গৈছে এটো হেফালে আহি আছে তেতিয়া কি হ'ব ক্লকৱাইজ আৰু ক্লকৱাইজ মানে নিগেটিভ এটো গতিকে নিগেটিভ হ'ব ঠিক আছে এটো পইণ্ট লিখি থৈবা এটো মই তোমালোকক কেটামান এক্সাম্পল দেখাম চাবা তোমালোকে জাস্ট বস্তুটো চাই যোৱা এতিয়া তোমালোকে এই এংগলটো কিমান হয় উলিয়াব লাগে এইখিনি ইয়াতো এইখিনি উলিয়াব লাগে কিমান হয় কেনেকৈ উলিয়াবা এটো ধৰা 90 ডিগ্ৰী আছে ঠিক আছে এটা আমি কি জানো এটা কমপ্লিট সাৰ্কেলত কিমান ডিগ্ৰী থাকে এটা কমপ্লিট সাৰ্কেলত 360 ডিগ্ৰী 360 থাকে এটা ইয়াত এটো 90 আছে সো এইখিনি কিমান হ'ব 270 হ'ব 270 ডিগ্ৰী এটা প্লাস হ'ব নে মাইনাস হ'ব ইয়াত ডাইৰেকশনটো এনেকে আছে এফালৰ পৰা এনেকে আহিছে ঠিক আছে এনেকে আহিছে আৰু ঘড়ী কাটা কেনেকে যায় এনেকে গৈ থাকে ঘড়ী কাটাটো এফালে যায় এটো উল্টা দিশত আহিছে
গতিকে এইটো কি হ'ব প্লাছ এইটো প্লাছ 270 প্লাছটো নিলিখিলেও হ'ল আমি জেনেৰেলি প্লাছ নিলিখোঁ এইটো প্লাছ 270 তাৰপিছত এইটো কিমান হ'ব চোৱা এইখিনি 90 এইখিনি কিমান হ'ব 270 বাকীখিনি এই গোটেইখিনি 270 হ'ব আৰু ইয়াত এডাল এফালে আছে মানে বস্তুটো এনেকৈ ঘূৰি আছে আৰু ঘড়ী কাটাটো সেনেকৈ ঘূৰি এফালে গৈ থাকে চ' এইটো কি হ'ল ক্লকৱাইজ হৈ গ'ল আৰু ক্লকৱাইজ হ'লে নিগেটিভ আহিছিলে চ' এইটো মাইনাছ 270 বুজি পালা সেনেকৈ উলিয়াই এতিয়া তোমালোকে এটা এংগল ক'বা এইখিনি ধৰা পাৰপেণ্ডিকুলাৰ চ' এইখিনি এংগল কিমান হ'ব এইখিনি চাইনডাল আছে এইফালৰ পৰা এইফালে এইটো হ'ল ইয়াত ইনিচিয়েল চাইড এইটো টাৰ্মিনেল চ' এইখিনি এংগল কিমান হ'ব প্লাছ 90 নে মাইনাছ 90 ভাবা বস্তুটো এনেকৈ গৈ আছে ঠিক আছে এনেকৈ গৈ আছে আৰু ঘড়ী কাটাটো কেনেকৈ যায় এনেকৈ গৈ থাকে ঘড়ী কাটা হয় নহয় এইটো ঘড়ী কাটাৰ দিশতে গৈ আছে ক্লকৱাইজ চ' ক্লকৱাইজ হ'লে কি আছিলে মাইনাছ চ' এইটো কিমান হ'ব মাইনাছ 90 ডিগ্ৰী বুজি পালা তেনেকৈ উলিয়াই আৰু ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ যোনটো ধাৰণা সেইটো চবৰে ক্লিয়াৰ হৈছে ইয়াত এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো মানে গোটেই ফিজিক্সতে এইটো ইউজ হ'ব গতিকে এইটো বস্তু সদায় মনত ৰাখিবা ক্লকৱাইজ এণ্ড এণ্টি ক্লকৱাইজ ঠিক আছে এতিয়া আমি ৰেডিয়ানটো পঢ়িম ৰেডিয়ান ফাৰ্ষ্ট ইয়াৰ ডেফিনেশ্যনটো লিখি লোৱা ৰেডিয়ান এনেকৈ লিখিবা এংগল মই বুকৰ পৰাই লিখাই দিছোঁ তোমালোকক এংগল ছাবটেণ্ডেড এট দ্য চেণ্টাৰ by an arc of length 1 unit এইটো 1 হয় 1 unit in a circle of radius 1 unit is 1 radian মানে কি বল বস্তুটো এটা সাৰ্কেল আছে মই ডেফিনেশ্যনটো বুজাই দিছোঁ এটা সাৰ্কেল আছে এংগল সাবটেণ্ডেড এট দ্য চেণ্টাৰ বাই এন আৰ্ক অফ লেংথ 1 ইউনিট মানে এটা আৰ্ক আছে আৰ্ক মানে এইখিনি ইয়াৰ পৰা এটা পাৰ্ট এইখিনিৰ পৰা এইখিনিলৈকে 1 ইউনিট আৰু এইটো চেণ্টাৰটো ঠিক আছে গতিকে ইয়াৰ আৰু কি কৈছে এই সাৰ্কেল অফ ৰেডিয়াছ 1 ইউনিট ৰেডিয়াছো 1 গতিকে এইখিনিও 1 হ'ব চ' এই যেতিয়া যিমানখিনি এংগল হ'ব থিটা সেই থিটাটোকে কোৱা হয় 1 ৰেডিয়ান মন ৰাখিবা 1 ৰেডিয়ান মানে কেতিয়া হয় এইটো পইণ্ট লিখি দিবা আই হোপ বুজাওঁতে ক্লিয়াৰ হৈছে চাগে এংগল ছাবটেণ্ডেড এট দ্য চেণ্টাৰ বাই এন আৰ্ক অফ লেংথ 1 ইউনিট আৰ্ক এটা আছে তাৰ লেংথ 1 ইউনিট আৰু ইয়াৰ ৰেডিয়াছো 1 চাৰ্কেলটোৰ যিমান তেতিয়া এংগল আহিব সেই থিটাটোক 1 ৰেডিয়ান হ'ব বুজি পালা এতিয়া মেইন পইণ্টটো হ'ল এইটো ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ কেনেকৈ লিখিব লাগে ৰেডিয়ানৰ পৰা ডিগ্ৰী আকৌ ডিগ্ৰীৰ পৰা ৰেডিয়ান মেইন পইণ্টটো এইটোৱে ইয়াৰ ওপৰতে কুৱেশ্যন আহে বেছি ঠিক আছে এতিয়া ৰেডিয়ানৰ পৰা ডিগ্ৰী কেনেকৈ নিয়ে ফাৰ্ষ্ট সেইটো চোৱা গতিকে এতিয়া আমি দুইটা জানিম ৰেডিয়ানটো ডিগ্ৰী কেনেকৈ নিয়ে সদায় মনত ৰাখিবা 180 ডিগ্ৰী মানে পাই ৰেডিয়ান এইটো পইণ্টে মনত ৰাখিলে হৈ গ'ল এইটোৱে ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটোৰ পৰাই চব ডিৰাইভ হ'ব এতিয়া চাবা 180 ডিগ্ৰী মানে পাই ৰেডিয়ান লিখি থৈ দিবা আৰু পাই মানে কি আমি তোমালোকে জানাই 22/7 পাই মানে 22/7 সেইটো ইউজ হ'ব 180 মানে পাই ৰেডিয়ান ঠিক আছে এতিয়া আমি ধৰা ৰেডিয়ানৰ পৰা ডিগ্ৰী নিব লাগে হ'ল তোমাক ধৰা দিয়া আছে π/2 কিমান ডিগ্ৰী তুমি উলিয়াব লাগে এইটো কিমান ডিগ্ৰী সেইটো উলিয়াব লাগে কি কৰিবা পাই মানে 180 হয় চ' পাই জেগাত 180 লিখি দিয়া π/2 = 180/2 মানে কিমান হ'ব 90 ডিগ্ৰী হৈ গ'ল আমি পাই গ'লোঁ ঠিক তেনেকৈ মই ধৰা ক'লোঁ π/6 কিমান হ'ব কিমান ডিগ্ৰী π/6ত কিমান ডিগ্ৰী আছে সেইটো উলিয়াব লাগে কি কৰিবা পাই জেগাত ডিগ্ৰীত লিখিবা 180 ডিগ্ৰী ডিভাইডেড বাই 6 মানে কিমান হ'ব 30 ডিগ্ৰী হৈ গ'ল ঠিক তেনেকৈ মই ধৰা ক'লোঁ 2π = কিমান ডিগ্ৰী
কি হ'ব 2 into পাই জেগাত 180 ডিগ্ৰী ইকুৱেল টু 360 ডিগ্ৰী চ' 360 ডিগ্ৰী আহি যাব তেনেকৈ কৰিব লাগে বুজি পাইছা আৰু এক্সাম্পল দিওঁ ধৰা π/4 কিমান ডিগ্ৰী চ' কি কৰিবা π/4 তাৰ জেগাত পাই জেগাত 180/4 এইটো কৰিলে 45 আহিব 45 ডিগ্ৰী ঠিক আছে চ' ৰেডিয়ানৰ পৰা কেনেকৈ ডিগ্ৰীত নিয়ে গম পালা 180 মানে পাই ৰেডিয়ান এইটো মনত ৰাখিলে হ'ল জাষ্ট এতিয়া চাবা এতিয়া আমি ডিগ্ৰীৰ পৰা কেনেকৈ ৰেডিয়ান নিয়ে ডিগ্ৰী টু ৰেডিয়ান কেনেকৈ নিয়ে মনত ৰাখা 180 মানে পাই ৰেডিয়ান এইটো মনত ৰাখিলেই হ'ল আগত যোনটো ইউজ কৰিছিলোঁ সেইটোৱে এতিয়া মই তোমাক এক্সাম্পল দিছোঁ 45 ডিগ্ৰী নিব লাগে কিহত নিব লাগে ৰেডিয়ানত কিমান ৰেডিয়ান কি কৰিবা চোৱা 180 ডিগ্ৰী মানে পাই ৰেডিয়ান therefore 1 ডিগ্ৰী মানে কিমান হ'ব π/180 ৰেডিয়ান বস্তু বুজিছা নাই তোমালোকে যেতিয়া এক্সাম্পল কৰিছিলা আগতে সৰুতে সেনেকুৱা 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান হয় চ' 1 ডিগ্ৰীত কিমান হ'ব 1 ডিগ্ৰীত π/180 হ'ব ৰেডিয়ান therefore 45 ডিগ্ৰীত কিমান হ'ব π/180 into 45 সেইটো হ'ব চ' এইটো 45 ইয়াক কাটি দিলে 4 হ'ব মানে π/4 ৰেডিয়ান তেনেকৈ কৰিবা একো ফৰ্মুলা মনত ৰাখিব নালাগে জাষ্ট এইটো বস্তু মনত ৰাখিলে হ'ল ঠিক আছে তেনেকৈ ধৰা তোমাক ক'লোঁ 30 ডিগ্ৰী ৰেডিয়ানত লিখিব লাগে কি কৰিবা এনচাৰটো এনেকৈ 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান therefore 1 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব π/180 ৰেডিয়ান therefore 30 ডিগ্ৰী কিমান হ'ব π/180 into 30 30 এইটো কাটিলে 6 হ'ব চ' কিমান হ'ব π/6 ৰেডিয়ান তেনেকৈ ঠিক আছে আৰু কেইটামান দেখাই দিছোঁ 60 ডিগ্ৰী উলিয়াব লাগে আৰু ধৰা 90 ডিগ্ৰী উলিয়াব লাগে এতিয়া 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান therefore 1 ডিগ্ৰী ইকুৱেল টু π/180 ৰেডিয়ান therefore আমাক কিমান লাগে 60 ডিগ্ৰী ইকুৱেল টু π/180 into 60 কিমান হ'ব যেতিয়া কাটিলে π/3 হ'ব π/3 ৰেডিয়ান ঠিক তেনেকৈ 90টো উলিয়াব লাগে ধৰা কি হ'ব 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান therefore 1 ডিগ্ৰী ইকুৱেল টু π/180 and therefore 90 ডিগ্ৰী ইকুৱেল টু π/180 into 90 কাটিলে কিমান হ'ব π/2 ৰেডিয়ান হৈ গ'ল পুৰা ধুনীয়াকৈ দেখাই দিয়া হৈছে চব বস্তু চবেই ভালকৈ বুজি পাইছা চাগে এইটো বস্তু আৰু ইম্পৰ্টেণ্ট হয় এইখিনি পাইৰ পৰা মানে ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ নিয়াটো ইম্পৰ্টেণ্ট এতিয়া তোমালোকে এখন টেবুল মনত ৰাখিবা মানে চব এক্সামতে মানে ইউজ হ'ব আৰু ধৰা চব এক্সাম্পলতে এইটো ইউজ হ'ব কেইটামান ডিগ্ৰী আৰু ৰেডিয়ান কি হয় মানে কি ক'লোঁ 30 ডিগ্ৰী সেইটো মানে সদায় কিমান হ'ব π/, কিমান আহে 6 কৰি চাব পাৰে π/6 ৰেডিয়ান তাৰপিছত 45 ডিগ্ৰী π/4 60 ডিগ্ৰী π/3 90 ডিগ্ৰী π/2 এই চাৰিটা ভেলু সদায় মনত ৰাখিবাচোন এইকেইটা মানে বহুত ইউজ হয় তেতিয়া এক্সামত ডাইৰেক্ট উলিয়াই থাকিব নালাগে এইকেইটা মনত ৰাখিলে হৈ গ'ল এইকেইটা ভেলুকেইটা ডাইৰেক্ট মনত ৰাখা 30 ডিগ্ৰী মানে π/6 45 মানে π/4 60 মানে π/3 আৰু 90 মানে π/2 এইকেইটা বস্তু মনত ৰাখা বহুত ইউজ হ'ব ইয়াৰ পিছত তোমালোকে এটা ইম্পৰ্টেণ্ট ফৰ্মুলা জানিব লাগিব ফিজিক্সতো পাইছা চাগে এতিয়া হ'লেও ইয়াত দেখাই দিছোঁ এইটো এটা চাৰ্কেল হয় ঠিক আছে এইটো এটা চাৰ্কেল এইখিনি ডিষ্টেঞ্চ কিমান হ'ব ইয়াৰ ৰেডিয়াছটো হ'ব r বিকজ এইটো চেণ্টাৰ চ' এইখিনি r হ'ব ৰেডিয়াছ আৰু এইখিনি ধৰা আৰ্ক বুলি কয় এইটো ধৰা l মানে কি ক'লোঁ r ইকুৱেল টু ৰেডিয়াছ এইখিনি কিমান এইটো ধৰা আৰ্ক হৈছে l চ' l মানে কিমান আৰ্ক লেংথটো আৰু এইখিনি হ'ল থিটা ধৰা গম পাইছা থিটা মানে কিমান এংগেলটো আৰু এংগেল ছাবটেণ্ডেড এট দ্য চেণ্টাৰ এংগেল ছাবটেণ্ডেড এট চেণ্টাৰ তেতিয়া ফৰ্মুলাটো কি জানানে
থিটা ইকুৱেল টু L বাই R মনত ৰাখিবা মানে এংগল ইকুৱেল টু আৰ্ক বাই ৰেডিয়াছ এইটো ফৰ্মুলা বহুত ইউজ হ'ব ঠিক আছে এইটো ফিজিক্সত বেছিকৈ ইউজ হ'ব ফিজিক্সত তোমালোকৰ ছেকেণ্ড চেপ্টাৰটোত আছে চাগে এইটো বহুত ইউজ হ'ব মানে এংগল এইখিনি এংগল থিটা ইকুৱেল টু আৰ্ক ইমানখিনি যিমানখিনি লেংথ আৰ্ক আছে এইখিনিৰ পৰা এইখিনিলৈকে যিমানখিনি ডিষ্টেঞ্চ আৰ্ক ডিভাইড বাই ৰেডিয়াছ ইয়াৰ ৰেডিয়াছটো জাষ্ট মনত ৰাখা থিটা ইকুৱেল টু L বাই R সেইটো মনত ৰাখিলে হ'ল এটা ইম্পৰ্টেণ্ট ফৰ্মুলা ঠিক আছে ইয়াৰ পিছত আৰু কেইটামান বস্তু মনত ৰাখিব লাগিব এটা হ'ল 1 ডিগ্ৰী মানে 60 মিনিট এইটো এই এডাল ডেছ দিছোঁ যে ইয়াৰ মিনিং হ'ল মিনিট 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট আৰু 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড সেইটো জানাই এই দুডাল ডেছৰ মিনিং মানে ছেকেণ্ড হ'বলা 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট আৰু 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড এইটো সবেই জানাই ঠিক আছে মানে ইয়াত কি হ'ল এডাল ডেছ থাকিলে এইটো কোৱা হয় মিনিট আৰু দুডাল ডেছ থাকিলে ছেকেণ্ড সো এইটো 1 ডিগ্ৰীত সদায় 60 মিনিট হয় আৰু 1 মিনিটত সদায় 60 ছেকেণ্ড হয় এই দুটা মনত ৰাখিবা এতিয়া এই ওপৰত নিউমেৰিকেল কৰিলে ভালকৈ ক্লিয়াৰ হ'ব তোমালোকৰ ধুনীয়াকৈ ঠিক আছে এতিয়া এইখিনিৰ ওপৰত মই ভালকৈ কেইটামান নিউমেৰিকেল কৰাই দিম পুৰা ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব এইকেইটা পইণ্ট মনত ৰাখিবা এইটো এই দুটা 1 ডিগ্ৰী মানে মই ইয়াত মানে লেংগুৱেজত লিখি দিছোঁ 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট এণ্ড 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড এই লেংগুৱেজতো লিখি দিছোঁ ঠিক আছে গোটেইখিনি মনত ৰাখি ল'বা এতিয়া আমি ইয়াৰ কিছুমান এক্সাম্পল কৰাই দিম মই তোমালোকৰ কিতাপৰ পৰা এক্সাম্পলবিলাক কৈ আছোঁ ফাৰ্ষ্টটো হ'ল কুৱেশ্যনটো এনেকৈ আছে ফাইণ্ড ৰেডিয়ান মেজাৰ্ছ অফ দ্য ফলোয়িং মানে ৰেডিয়ানত উলিয়াব লাগে ঠিক আছে ফাৰ্ষ্টটো আছে 25 ডিগ্ৰী কেনেকৈ কৰিবা এইটো ৰেডিয়ানত নিব লাগে চ' আমি কি জানো 180 ডিগ্ৰী মানে পাই ৰেডিয়ান চ' 1 ডিগ্ৰী মানে পাই বাই 180 ৰেডিয়ান therefore 25 ডিগ্ৰী মানে কিমান হ'ব পাই বাই 180 ইনটু 25 এইটো 5 এৰে কাটিলে 5 হ'ব এইটো 5 এৰে কাটিলে কিমান হ'ব 36 ঠিক আছে চ' কিমান হ'ব 5 পাই বাই 36 ৰেডিয়ান সেনেকৈ কৰিব লাগে ব'লা ছেকেণ্ডটো আছে এটা আছে তোমাৰ 240 ডিগ্ৰী সেইটো কিমান হ'ব মই সহজবিলাকৰ পৰা ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যন এনচাৰ এনেকৈ লিখিবা 180 ডিগ্ৰী মানে পাই ৰেডিয়ান therefore 1 ডিগ্ৰী মানে পাই বাই 180 therefore 240 ডিগ্ৰী মানে পাই বাই 180 ইনটু 240 ঠিক আছে 0 0 কেঞ্চেল যাব 6 এৰে কাটিলে এইটো 3 এইটো 4 মানে কিমান হ'ব 4 পাই বাই 3 ৰেডিয়ান সেইটো হৈ গ'ল তেনেকৈ কৰিব লাগিব বুজি পালা আই হোপ চবেই বুজি পাইছা এইটো এতিয়া ছেকেণ্ডটো চাবা আৰু এটা আছিলে সেইটোৰে -47 ডিগ্ৰী 30 ৰেডিয়ান সেইটো কিমান সৰি -47 ডিগ্ৰী 30 মিনিট সেইটো উলিয়াব লাগে তুমি কিমান ৰেডিয়ান হ'ব চ' এইটো কেনেকৈ কৰিবা চাবা এইটো মানে কি জানানে মাইনাছটো তাৰ আগত লিখি লৈছোঁ 47 ডিগ্ৰী প্লাছ 30 মিনিট সেইটো আছে এতিয়া এনেকুৱা কুৱেশ্যন আহিলে সদায় এই গোটেইটো ডিগ্ৰীত লিখি ল'বা গোটেইটো কি কৰিব লাগিব আমি ডিগ্ৰীত লিখি ল'ব লাগিব ঠিক আছে এতিয়া কি কৰিবা চাবা 1 ডিগ্ৰী মানে 60 মিনিট মই কৈছিলোঁ 1 ডিগ্ৰী মানে 60 মিনিট মানে 60 মিনিট মানে 1 ডিগ্ৰী therefore 1 মিনিট মানে কিমান ডিগ্ৰী হ'ব 1/60 ডিগ্ৰী আৰু ইয়াত কিমান মিনিট আছে 30 মিনিট চ' 30 মিনিট মানে 1/60 ইনটু 30 মানে কিমান হ'ব হাফ ডিগ্ৰী চ' 30 মিনিট মানে হাফ ডিগ্ৰী পালোঁ এতিয়া সেইটো বস্তু ইয়াত লিখি দিয়া
therefore কিমান হ'ব -47 ডিগ্ৰী প্লাছ আৰু হাফ আছে হাফ ডিগ্ৰী মানে কিমান পালো আমি মাইনাছ এইটো কৰি দিবা 2 ডিভাইডেড বাই এইটো হ'ব তোমাৰ 47 ইনটু 2 কৰিলে 94 মানে 95 হ'ব -95/2 ডিগ্ৰী হৈ গ'ল এইটো ডিগ্ৰীত পাই গ'লো আমি আই হোপ এইখিনিলৈকে বুজি পাইছা ডিগ্ৰীত পাই গ'লো ইয়াৰ পিছত এইটো জাষ্ট ৰেডিয়ানত লিখি দিলে হ'ল তেনেকৈ 180 ডিগ্ৰী মানে পাই ৰেডিয়ান therefore 1 ডিগ্ৰী মানে π/180 ৰেডিয়ান therefore ইমান ডিগ্ৰী মানে -95/2 ডিগ্ৰী মানে কিমান হ'ব π/180 ইনটু -95/2 এইটো কৰিলে যিমান আহে ৰেডিয়ানত লিখি দিলে হ'ল মেইন পইণ্ট এইটোৱে আছিলে যেতিয়া এনেকুৱা কুৱেশ্যন থাকে এইটো ডিগ্ৰীত লিখি ল'বা গোটেইটো এইটো বস্তু ডিগ্ৰীত লৈ যাবা 32 ডিগ্ৰীত আনিলে এনেকৈ আহিব এইটো মিনিটত আছে 60 মিনিট মানে 1 ডিগ্ৰী হয় therefore 30 মিনিট মানে কিমান হ'ব হাফ হ'ব সেইটো পইণ্ট আছিলে মেইন ঠিক আছে এতিয়া আৰু দুটামান এক্সাম্পল কৰাই দিওঁ ইয়াৰ পিছত তোমালোকৰ আৰু এটা এক্সাম্পল আছে এক্সাম্পলত আছে এনেকৈ কনভাৰ্ট 40 ডিগ্ৰী 20 মিনিট ইনটু ৰেডিয়ান সেইটো কৰিব লাগে কেনেকৈ কৰিবা চাবা কেনেকৈ কৰিবা আমি এইটো ফাৰ্ষ্ট ডিগ্ৰীত লৈ ল'ব লাগিব গোটেইটো ডিগ্ৰীত নিম মানে 40 ডিগ্ৰী প্লাছ 20 মিনিট আছে থিতাত বোলা লিট এইটো এটা থিতা হয় এংগলটো সেইটো দিয়া আছে চ' ফাৰ্ষ্ট আমি 20 মিনিটটো নিব লাগিব চ' উই ন' এইটো আমি কিহত নিব লাগিব ডিগ্ৰীত নিব লাগিব উই ন' 60 মিনিট ইকুৱেল টু 1 ডিগ্ৰী therefore 1 মিনিট মানে 1/60 therefore আমাক কিমান আছে 20 চ' 20 মিনিট মানে 1/60 ইনটু 20 মানে 20 মিনিট ইকুৱেল টু 1/3 ডিগ্ৰী হৈ গ'ল therefore থিতা কিমান হ'ব 40 ডিগ্ৰী প্লাছ 1/3 ডিগ্ৰী চ' এইটো কৰিলে কিমান হ'ব 3 হ'ব তলত ওপৰত আহিব কিমান আহিব 121 এইটো হ'ব ঠিক আছে এইটো জাষ্ট প্লাছ কৰিছোঁ 3 টো এলচিএম লৈ এতিয়া আমি এইটো কিহত নিব লাগে ৰেডিয়ানত তো লিখি দিওঁ 180 ডিগ্ৰী মানে পাই ৰেডিয়ান therefore 1 ডিগ্ৰী মানে π/180 ৰেডিয়ান therefore 121/3 কিমান আহিব π/180 ইনটু 121 ডিভাইডেড বাই 3 কিমান আহিব তেতিয়া এইটো ওপৰত 121 তলত 540 পাই ৰেডিয়ান সেইটো হৈ গ'ল এনচাৰটো আই হোপ চবে বুজি পাইছা কেনেকৈ নিব লাগে জাষ্ট এই বস্তুটো ডিগ্ৰীত লিখি ল'বা তেতিয়া ধুনীয়াকৈ হৈ যাব চব বুজি পালা এতিয়া আৰু কেইটামান এক্সাম্পল কৰাই দিওঁ চাবা ইয়াৰ পিছৰ এক্সাম্পল কেইটা তোমালোকৰ কুৱেশ্যন নম্বৰ 2টো কৰাই দিছোঁ ঠিক আছে এক্সাৰচাইজৰ ইয়াত হৈছে ৰেডিয়ানৰ পৰা ডিগ্ৰীত নিব লাগে মনত ৰাখিবা ৰেডিয়ানৰ পৰা ডিগ্ৰীত নিব নালাগে ৰেডিয়ানৰ পৰা ডিগ্ৰীত নিব লাগে চ' এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো লিখিছোঁ 11/16 এইটো ৰেডিয়ানত আছে ডিগ্ৰীত কিমান হ'ব চ' কেনেকৈ কৰে চাবা 11/16 আছে এইটো কনচেপ্ট বহুত ভাল হয় কিন্তু চাই ল'বা ঠিক আছে 11/16 ৰেডিয়ান কিমান ডিগ্ৰী চ' আমি লিখি লওঁ পাই ৰেডিয়ান মানে 180 ডিগ্ৰী therefore 1 ৰেডিয়ান মানে কিমান হ'ব 180 ডিভাইডেড বাই পাই ডিগ্ৰীত লিখিব লাগে ডিগ্ৰী আমাৰ কিমান ৰেডিয়ান আছে 11/16 চ' 11/16 ৰেডিয়ান মানে কিমান হ'ব 180/পাই ইনটু 11/16 ডিগ্ৰী হৈ গ'ল চ' এইটো কিমান হ'ব পাই জেগাত তোমালোকে 22/7 পুট কৰিবা ঠিক আছে চ' 180 ডিভাইডেড বাই 22/7 ইনটু 11/16 এইটো যদি মই কৰোঁ কিমান হ'ব 180 7টো আগত গুচি যাব ইনটু 7 ডিভাইডেড বাই 22 ইনটু 11/16 ঠিক আছে চ' 11 এইটোক কাটিলে কিমান হ'ব 2 2ৰে এইটোক কাটিলে 90 আৰু আকৌ এইটোক 2ৰে যাব 45 এইটোক যাব 8 চ' কিমান আহিব ওপৰত 45 ইনটু 7 ডিভাইডেড বাই 8 ঠিক আছে
সো এটো যদি কৰা 45 * 7 কৰিলে কিমান আহিব 5 315 ডিভাইডেড বাই 8 ডিগ্ৰী ঠিক আছে এইটো পালো তোমালোকে এইটোৱে লিখি থৈ নিদিবা কিন্তু এক্সামত কি কৰিবা জানানে এইটো ভালকে মানে ব্ৰেক কৰি লিখিব লাগিব কেনেকে চাবা আমি কিমান পালো 315 ডিভাইডেড বাই 8 ডিগ্ৰী এইটো এনেকে লিখিবা এইটোক ডিভাইড কৰি দিয়া 315 ক 8 ৰে কিমান হ'ব 8 3 24 75 আহিল 8 9 গুণ 72 থাকিল 3 সো এইটো এনেকে লিখিব পাৰি 39 3/8 এনেকে লিখিব পাৰি তোমালোকে এইবিলাক বস্তু সৰুতে কৰিছা জাস্ট ডিভাইড কৰিছো 39 পালো সেইটো এক্সট্ৰাকে লিখিছো প্লাস 3/8 সো এইটো কেনেকে লিখিছো মানে 39 ডিগ্ৰী প্লাস 3/8 ডিগ্ৰী ঠিক আছে হেতু পালো এতিয়া মই আকৌ ভালকে লিখি লওঁ এইখিনিলৈকে সবে লিখি লোৱা পজ কৰি আমি পালো 39 ডিগ্ৰী প্লাস 3/8 ডিগ্ৰী এইটো যোনটো ফ্ৰেকশন আছে ন এইটো মিনিটত লৈ যোৱা মানে কিমান হ'ব 39 ডিগ্ৰী প্লাস মিনিটত নিলে 3/8 * 60 মিনিট আহিব কাৰণ 1 ডিগ্ৰী মানে 60 মিনিট সো ইমানখিনিত * 60 কৰিব লাগিব সো তেতিয়া 39 ডিগ্ৰী প্লাস এটুক 4 ৰে কৰিলে 2 এটুক কৰিলে 15 ঠিক আছে মানে কিমান হ'ব 45/2 মিনিট হেতু আহিলে সো এটো 39 ডিগ্ৰী প্লাস এটো 2 ৰে ডিভাইড কৰি দিয়া কিমান আহিব 45 ক 2 ৰে ডিভাইড কৰিলে 22 আহিব সো 22 হাফ এনেকে আহিব মিনিট সো এটো এনেকে লিখা 39 ডিগ্ৰী প্লাস 22 মিনিট প্লাস হাফ মিনিট মানে এটাও ফ্ৰেকশন বাকি নথবা সো হাফ মিনিট থাকিল এটো এনেকে লিখি দিয়া 39 ডিগ্ৰী প্লাস 22 মিনিট প্লাস এটো সেকেন্ডত লৈ যোৱা হাফ * 60 সেকেন্ড সো আমি ফাইনালি কিমান পাম 39 ডিগ্ৰী 22 মিনিট আৰু এটো 30 হ'ব 30 সেকেন্ড এটো হ'ব ফাইনাল আনসার তো এনেকে লিখিবা সদায় বুজিলা ফার্স্ট আমি ডিগ্ৰীৰ পৰা মিনিট মিনিটৰ পৰা সেকেন্ড যেতিয়ালৈকে মানে তোমাৰ ফ্ৰেকশনটো ভাঙি না যায় তেতিয়ালৈকে এনেকে কৰি থাকিবা আৰু দুটামান এক্সাম্পল দেখাই দিওঁ তেতিয়া ভালকে ক্লিয়াৰ হ'ব আৰু কেইটামান এক্সাম্পল দেখাই দিছো চাবা সেকেন্ডটো আছে ইয়াত -4 হেতু সো আনসার আমি কৰিম আমি কিহৰ পৰা স্টাৰ্ট কৰিম পাই ৰেডিয়ান মানে 180 ডিগ্ৰী therefore 1 ৰেডিয়ান মানে 180/π so -4 ৰেডিয়ান মানে 180/π * -4 ঠিক আছে so 180 পাই জায়গাত 22/7 into -4 so 7 টো ওপৰত গুচি যাব 180 * 7 into -4 টো আছে তলত 22 এটা 2 ৰে কাটিলে এটো 11 এটো -2 হ'ব সো এটো যদি কৰি দিয়া তোমালোকে কিমান হ'ব চোৱাচোন নিজে কৰি সো এটো যদি তোমালোকে কৰি দিয়া এটো আহিব তোমালোকৰ ওপৰত আহিব -2520 ডিভাইডেড বাই 11 ডিগ্ৰী এটাটো ফ্ৰেকশন আছে সো আমি ব্ৰেক কৰিম ফার্স্ট কি কৰিবা এটোক 11 এ ডিভাইড কৰা সেফালে কৰিছো চাবা 2520 11 এ ডিভাইড কৰিছো 11 2 * 22 তলত 3 2 আহিল আকৌ 2 লিখিলো 22 হল 100 so 11 9 * 99 বাকি থাকিল 1 so এটো এনেকে লিখিম equal to 229 ডিগ্ৰী প্লাস 1/11 থাকি গল 1/11 বুজি পালা আৰু আগত মাইনাস চিনটো আছে সো এটো 1/11 এখিনিও ডিগ্ৰী ঠিক আছে এটা আমি এটো কিহত নিম মিনিটত নিম কারণ ডিগ্ৰীতে এটো ফ্ৰেকশন আহি গল সো এটো কি লিখিবা -229 ডিগ্ৰী প্লাস 1/11 * 60 এটো কি হ'ব মিনিট হ'ব so -229 plus 1/11 * 60 so 60 ক তুমি 11 এ ডিভাইড কৰা এফালে কৰিছো 60 ক 11 এ ডিভাইড 5 হ'ব 55 আৰু বাকি থাকিল 5 so এটো এনেকে লিখিব পাৰি 5 আৰু 5/11 এটো কিহত আহিছে মিনিটত
সো এইটো কিমান হ'ব -229 ডিগ্ৰী প্লাছ 5 মিনিট প্লাছ 5/11 আহিল এইটো কিহত নিবা সেকেন্ডত লৈ যাওঁ সৰি তেতিয়া কিমান হ'ব -229 ডিগ্ৰী প্লাছ 5 মিনিট প্লাছ এইটো সেকেন্ডত নিলো এইটো তুমি তাৰপিছত আকৌ ব্ৰেক কৰিব নোৱাৰা আৰু এইটো মানে এইটো কিমান হ'ব 300/11 সেকেন্ড ঠিক আছে সো এইটো পিছত তুমি ব্ৰেক কৰিব নোৱাৰা সো এইটো এনেকৈ অলমোস্ট ইকুৱেল লিখিব লাগিব -229 ডিগ্ৰী প্লাছ 5 মিনিট প্লাছ এইটো ডিভাইড কৰিলে অলমোস্ট কিমান আহে 27 আহে সেকেন্ড সো এইটো লাষ্টত এনেকৈ লিখিবা -229 ডিগ্ৰী 5 মিনিট 27 সেকেন্ড তেনেকৈ ঠিক আছে বস্তুটো যদি বুজি নোপোৱা কমেন্টত লিখি দিবা মই আকৌ বুজাই দিম এটা তাৰ নেক্সট দুটা এক্সাম্পল কৰাই দিছে এটা কৰাই দিছে চোৱা তিনিটো এইটো কৰিব লাগে 5π/3 ৰেডিয়ানত লিখিব লাগে কি সৰি ডিগ্ৰীত লিখিব লাগে সো কি কৰিবা এনেকুৱাত আমি যেনেকৈ কৰোঁ তেনেকৈ কৰি যোৱা পাই ৰেডিয়ান মানে 180 ডিগ্ৰী therefore 1 ৰেডিয়ান মানে 180/π therefore ইয়াত কিমান আছে 5π/3 এইটো যদি কৰিব লাগে কিমান হ'ব 180/π into 5π/3 পাই আৰু পাই কেনসেল গুচি গ'ল 3 ৰে এইটো কাটিলে 60 হ'ব আমাৰ কিমান হ'ব 300 ডিগ্ৰী হৈ গ'ল এইটো একেবাৰতে ওলাই গ'ল হ'ল এতিয়া তোমালোকক বাকি কিছুমান ইম্পৰ্টেন্ট কিছুমান এক্সাম্পল দেখাই দিম ঠিক আছে এক্সাৰসাইজ 3.1 লৈকে পুৰা কমপ্লিট হৈ যাব এইটো ভিডিঅ'ত পুৰা লাষ্টলৈকে চাই থাকা ইয়াৰ পিছত তোমালোকৰ এইটো বুকৰ এক্সাম্পল হয় এক্সাম্পল নম্বৰ 3 ইয়াত দিয়া আছে ফাইণ্ড দ্য ৰেডিয়াছ অফ দ্য চাৰ্কেল ইন হুইচ চেন্ট্ৰেল এংগল অফ 60 ডিগ্ৰী এংগল কিমান দিয়া আছে 60 ঠিক আছে তোমালোকক মই দেখাই দিছো কি কি দিয়া আছে এংগল দিয়া আছে 60 ডিগ্ৰী ইন্টাৰসেপ্ট এণ্ড আৰ্ক লেংথ মানে এল দিয়া আছিলে যে এল আমাৰ ফৰ্মুলাটো কি আছিলে থিটা ইকুৱেল টু L/R আছিলে হয়নে ইয়াত থিটা দিয়া আছে আৰু এল দিয়া আছে আমি উলিয়াব লাগে কি ৰেডিয়াছ মানে R2 উলিয়াব লাগে ঠিক আছে এটা কেনেকৈ কৰিম চাবা তো কি দিয়া আছে লিখিলো আমি ফাৰ্স্ট থিটা ইকুৱেল টু 60 ডিগ্ৰী আৰু লেংথ এল কিমান দিয়া আছে 37.4 সেন্টিমিটাৰ আমি উলিয়াব লাগে R সো ফৰ্মুলাটো লিখি লোৱা থিটা ইকুৱেল টু L/R সো ইয়াৰ পৰা R কিমান হ'ব R ইকুৱেল টু L/θ হ'ব এইটো হ'ব ঠিক আছে এতিয়া এনেকুৱা কোৱেশ্চন আহিলে সদায় থিটাটো ৰেডিয়ানত লিখিব লাগিব সো থিটা আমাক আছে 60 ডিগ্ৰী এটা 60 ডিগ্ৰী মানে কিমান ৰেডিয়ান অলপ আগতে আমি কৰিছিলো মই মনত ৰাখিব দিছিলো যে 60 ডিগ্ৰী মানে π/3 ৰেডিয়ান ঠিক আছে π/3 ৰেডিয়ান therefore আমাৰ R কিমান হ'ব L/θ L আছে 37.4 থিটা আছে π/3 so 37.4 π/3 আছে তলত 3 আছে 3 টো ওপৰত গুচি যাব 3 ইয়াত হ'ব পাই সেইটো কৰিলে 37.4 into 3 পাই জায়গাত 22/7 লিখিবা তে 7 টো ওপৰত যাব এইটো আহিল ঠিক আছে এতিয়া এইটোৰে কাটিব পাৰি নে চাবা 11 এটোক কাটিলে 2 হ'ব হেতুক 3.4 হ'ব 2 ৰে এটোক কাটিলে 1.7 সো আমি কিমান পালো 1.7 into 3 into 7 এটো তোমালোকে কৰিবা কৰিলে আহিব 35.7 সেন্টিমিটাৰ এটো হ'ব এনসাৰটো জাস্ট এই ফৰ্মুলাটো ইউজ কৰিব লাগে আৰু থিটাটো সদায় ৰেডিয়ানত লিখিব লাগে এই দুটা পইণ্ট মনত ৰাখিলে হ'ল ঠিক আছে ইয়াৰ পিছত চাবা নেক্সট কোৱেশ্চন এটোত কি দি আছে চাবা The minute hand of a watch is 1.5 centimeter long. Minute hand to মানে ঘড়ীৰ এটা মিনিটৰ কাটাডাল 1.5 centimeter long. মানে ইয়াৰ মিনিং কি ৰেডিয়াছটো দিয়া আছে 1.5 হয়নে মানে মিনিট হেণ্ডৰ কাটাডাল এইটো ধৰা ঘড়ী এই কাটাডালৰ লেংথ দিয়া আছে গতিকে এইটো ৰেডিয়াছ হ'ব How far does the tip move in 40 minutes? কিমান ডিসটেন্স মুভ কৰিব এনেকে মানে আমি L টো উলিয়াব লাগে ঠিক আছে আৰু থিটাটোতো জানিব লাগিব তেতিয়া সেই তিনটা ফৰ্মুলা আহিব L থিটা ইকুৱেল টু L/R আমাক লাগে L টো গতিকে R আৰু থিটাটো জানিব লাগিব R টো পালো 1.5 এটা থিটাটো উলিয়াম কেনেকে উলিয়াম চাবা
আমাক দিয়া আছে r equal to 1.5 centimeter. এতিয়া এনসাৰত এটা চাবা মই ফাৰ্ষ্ট বুজাই দিছোঁ চোৱা এইটো ধৰ মিনিটৰ কাটাডাল ঘড়ী ই কমপ্লিট এটা ৰাউণ্ড ঘূৰোতে কিমান টাইম লাগিব মিনিটৰ কাটাডাল তোমালোকে নিজে ঘড়ীটোত চাবাচোন মিনিটৰ কাটাডাল কমপ্লিট এটা ৰাউণ্ড ঘূৰোতে কিমান টাইম লাগে 60 মিনিট লাগিব মানে 1 ঘণ্টা তেতিয়াহে এইখিনিৰ পৰা এইখিনিলৈকে এক ৰাউণ্ড হ'ব 1 ঘণ্টা হৈ যাব গতিকে আমাক 60 মিনিটত কমপ্লিট এটা ৰাউণ্ড ঘূৰে আৰু কমপ্লিট এটা ৰাউণ্ডত কিমান হয় 360 ডিগ্ৰী হয় আৰু 360 মানে 2 পাই ৰেডিয়ানত লিখিলে 2 পাই চ' 60 মিনিটত 2 পাই আহে therefore আমাক কিমান দিছে 40 মিনিটছ চ' 1 মিনিটত কিমান আহিব 2 পাই বাই 60 ইমানখিনি এংগেল আহিব therefore 40 মিনিটছত কিমান আহিব 2 পাই বাই 60 ইনটু 40 এইটো যদি কৰা এইটো কেনচেল যাব 2 3 মানে হ'ব 4 পাই বাই 3 ৰেডিয়ান গম পালে নহয় কেনেকৈ উলিয়ালো চ' 40 মিনিটত 4 পাই বাই 3 ৰেডিয়ান আহে therefore আমি থিটা পালো 4 পাই বাই 3 আৰু r আছে আমাক 1.5 ইয়াৰ পিছত l টো উলিয়াই দিলে হ'ল অথনি নিচিনাকৈ থিটা ইকুৱেল টু l বাই r চ' l হ'ব থিটা ইনটু r হৈ গ'ল পাই জেগাত 22/7 লিখি দিবা আৰু ওলাই যাব জাষ্ট এইখিনি পইণ্টেই ইম্পৰ্টেণ্ট হয় মানে তোমাৰ 60 মিনিটত 360 হয় চ' 40 মিনিটত কিমান হয় এইটো বুজাটো ইম্পৰ্টেণ্ট ইয়াৰ পিছত এইটো দিয়া আছে চাবা if the arcs of length of same length same আছে দুটা সাৰ্কেল আছে ধৰা এইটো a এইটো b দুইটাতে লেংথ সেম আছে বুলি কৈছে ইয়াত যদি l ইয়াতো l তাৰপিছত এংগেলছ আছে 65 ডিগ্ৰী আৰু ইয়াত 110 ইয়াত আছে 65 ডিগ্ৰী ইয়াত আছে থিটাটো 110 ডিগ্ৰী ঠিক আছে এতিয়া এই দুইটা তোমালোকে ৰেডিয়ানত লৈ যোৱা আমি কি জানো 180 ডিগ্ৰী মানে পাই ৰেডিয়ান so 1 ডিগ্ৰী মানে পাই বাই 180 therefore 65 ডিগ্ৰী মানে পাই বাই 180 into 65 সেইটো কৰিলে 5 ৰে কৰিলে 13 5 ৰে কৰিলে 36 so 13 পাই বাই 36 এইটো হ'ল থিটা 1 ঠিক তেনেকৈ থিটা 2 টো হ'ব 110 into কিমান মাল্টিপ্লাই কৰিছিলো পাই বাই 180 0 0 কেনসেল যাব থাকিল কিমান 11 পাই বাই 18 এইটো হ'ল থিটা 2 ফাইন্ড দ্য ৰেচিঅ অফ দ্য ৰেডিয়াছৰ ৰেচিঅ উলিয়াব লাগে ঠিক আছে এতিয়া চাবা কেনেকৈ কৰে ইয়াৰ ৰেডিয়াছ কিমান হ'ব ফাৰ্ষ্ট আমি a টোৰ কাৰণে উলিয়াম ইয়াত চোৱা এইটোৰ কাৰণে থিটা ইকুৱেল টু এনে আমাৰ ফৰ্মুলাটো আছিলে l বাই r চ' আমি যদি l লিখোঁ ইয়াৰ পৰা কিমান হ'ব r ইনটু থিটা এইটো ফৰ্মুলা হয় l ইকুৱেল টু r ইনটু থিটা এতিয়া মই যদি ইয়াৰ ধৰা l1 ইয়াৰ ধৰা l2 লেংথ চ' কিমান হ'ব l1 বাই l2 কৰিলে r1 ইনটু থিটা 1 ডিভাইডেড বাই r2 ইনটু থিটা 2 বুজি পালানে l1 ডিভাইডেড বাই l2 কৰিছোঁ তো r1 ইনটু থিটা 1 r2 ইনটু থিটা 2 হ'ব l1 ৰ জেগাত এইটো হ'ব ইয়াৰ ৰেডিয়াছ ইনটু ইয়াৰ এংগল ঠিক তেনেকৈ ইয়াৰ ৰেডিয়াছ ইনটু ইয়াৰ এংগল চ' এতিয়া চাবা l1 আৰু l2 কি হয় সমান হয় চ' ইয়াত এনেকৈ l লিখিব পাৰোঁ কাৰণ সমান হয় চেম লেংথ দিয়া আছে r1 ইনটু থিটা 1 r2 ইনটু থিটা 2 এইটো কেনসেল যাব ঠিক আছে সেইফালে লিখিছোঁ কিমান আহিলে 1 আহিল চ' ইয়াৰ পৰা এনেকৈ লিখিব পাৰি r1 ইনটু থিটা 1 ইকুৱেল টু r2 ইনটু থিটা 2 আমাক লাগে ৰেডিয়াছৰ ৰেচিঅ চ' r1 বাই r1 r2টো ইয়াত তলত আহিল তেতিয়া এই থিটা 1টো ইয়াত তলত গুচি যাব মানে থিটা 2 বাই থিটা 1 চ' আমি এইটো ৰেচিঅ উলিয়ালে আমাক যোনটো ৰেচিঅ ৰিকুৱাৰ্ড হয় r1 বাই r2 সেইটো ওলাই যাব therefore r1 বাই r2 ইকুৱেল টু থিটা 2 বাই থিটা 1 থিটা 2 কিমান আছিলে 11 পাই বাই 18 11 পাই বাই 18 আৰু থিটা 1 কিমান পাইছিলোঁ 13 পাই বাই 36 13 পাই বাই 36 এতিয়া 11 পাই বাই 18 ইনটু
এইটো উল্টা হৈ যায় মানে 36 ডিভাইডেড বাই 13 পাই 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 কেঞ্চেল যাব এইটো কাটিলে 2 চ' আমাৰ কিমান আহিব 22/13 এইটো হ'ল এনচাৰটো ইয়াৰ পিছৰ কুৱেশ্যনটোত চাবা কি দিয়া আছে A wheel makes 360 revolution in 1 minute. How many radians does it turn in 1 second? কুৱেশ্যনটো ভালকৈ বুজিবলগীয়া হয় এটা হুইল আছে এটা চকা আছে 360 ৰিভলিউশ্যন মানে 360 বাৰ এনেকৈ ঘূৰি থাকে কিমান টাইম ঘূৰে 360 বাৰ 360 টাইমছ ঘূৰে বস্তুটো ঘূৰিয়ে থাকে এনেকৈ কিমান 1 মিনিটত মানে 60 ছেকেণ্ডত 1 মিনিট মানে 60 ছেকেণ্ড 60 ছেকেণ্ডত কিমান টাইম ঘূৰে 360 টাইমছ 60 ছেকেণ্ডত 360 টাইম ঘূৰে therefore 1 ছেকেণ্ডত কিমান ঘূৰিব 360 divided by 60 equal to 6 টাইমছ চ' আমি কি গম পালোঁ 1 ছেকেণ্ডত কিমান ঘূৰে 6 টাইমছ ৰিভলিউশ্যন মানে ছবাৰ ঘূৰে এতিয়া এবাৰ ঘূৰিলে কিমান এংগল হয় এবাৰ কমপ্লিট চাৰ্কুল এটাত ঘূৰিলে কিমান এংগল হয় বুলি কৈছিলোঁ 2 পাই হয় সদায় 2 পাই ৰেডিয়ান মানে 360 ডিগ্ৰী হয় এটা কমপ্লিট চাৰ্কুল ঘূৰিলে মানে 2 পাই চ' 1 ছেকেণ্ডত কিমান ৰেডিয়ান আহে এবাৰ ঘূৰিলে যদি 2 পাই হয় ছবাৰ ঘূৰিলে 6 ইনটু 2 পাই মানে কিমান হ'ব 18 পাই ৰেডিয়ান সেইটো এনচাৰটো একদম সহজ হয় ঠিক আছে এইটো তোমালোকে হেৰি লিখি দিব পাৰা 18 ইনটু 22/7 এইটো কৰি লিখি দিব পাৰা চ' এনেকৈ কুৱেশ্যনবিলাক কৰিব লাগে 3.1টো তোমালোকৰ কমপ্লিট হৈ গ'ল ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'টোত দিম এটা ভিডিঅ'ত এটা পাৰ্ট পূৰা ধুনীয়াকৈ কমপ্লিট হৈ যাব তেতিয়া